নমস্কাৰ আন একাডেমি প্ৰেজেন্স টাইম এ নিউজ প্লেছলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই এপলিনা আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ মুছলমান সমাজে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হুৰা সেৱন কৰি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা এজন লোকৰ জানাজাত অংশগ্ৰহণ নকৰিলে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুছলমান সমাজে 2024 চনতে এখন বিশেষ আলোচনা চক্ৰ হৈছিল আৰু সেই আলোচনাতে সকলো মুছলমান সমাজ গোট খাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল হুৰা সেৱন কৰি বা অন্যান্য নিচাজাতীয় সামগ্ৰী সেৱন কৰি বা ব্যৱসায় কৰি যদি কোনো লোকৰ মৃত্যু হয় সেই পৰিয়ালত যদি কোনো লোকৰ মৃত্যু ঘটে তেনেহলে সেই ব্যক্তিসকলক অকলশৰীয়া কৰাৰ এটা সংকল্প গ্ৰহণ কৰিছিল মুছলমান সমাজে আৰু অৱশেষত আজিৰ দিনটোত সেই কাম হাতে কামে কৰি দেখুৱালে মুছলমান সমাজে লৈছে এই মুহূৰ্তত টাইমটো দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ হুৰা সেৱন কৰাৰ বাবে মুছলমান সমাজে ললে এটা ডাঙৰ সিদ্ধান্ত মুছলমান সমাজ এতিয়া কঠোৰ হৈছে হুৰা সেৱন কৰি দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ জানাজাত অংশগ্ৰহণ নকৰিলে মছজিদ কমিটিয়ে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে অপৰাধ দূৰ কৰিবলৈ মুছলমান সমাজে সংকল্প গ্ৰহণ কৰিছিল 2024 চনতে ৰূপহীহাটৰ নাঙলদোৱা মছজিদ কমিটিৰ কঠোৰ সিদ্ধান্ত নাঙলদোৱা মছজিদ কমিটিয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 10 এপ্ৰিল নিশা ৰূপহী পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাটোত যিজন ব্যক্তিৰ মৃত্যু হৈছিল সেই ব্যক্তিজনে হুৰা সেৱন কৰি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এজন মুছলমান ব্যক্তিৰ হুৰা সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু যাৰ বাবে মছজিদ কমিটিয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই ব্যক্তিজনৰ জানাজাত অংশগ্ৰহণ নকৰাৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল মুছলমান সমাজে আৰু অৱশেষত হাতে কামে কৰি দেখুৱালে মুছলমান সমাজে অপৰাধ দূৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে আৰু অৱশেষত মুছলমান সমাজে লোৱা এই সিদ্ধান্তক সকলোৱে সন্মান জনাইছে বিশেষকৈ সকলো মুছলমানকে এই পদক্ষেপ লোৱাৰ আহ্বান জনাইছে এতিয়া নাঙলদোৱা মছজিদ কমিটিৰ তৰফৰ পৰা শেহতীয়াকৈ 2024 চনত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুছলমান সমাজে বহুকেইটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মুছলমান সমাজৰ যিসকল লোক এনেধৰণৰ অপৰাধজনিত ঘটনাৰ লগত জড়িত থাকিব নিচাযুক্ত সামগ্ৰী সেৱন বা নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় আদি এনেধৰণৰ কামত যদি জড়িত থাকে বা অন্যান্য অপৰাধজনিত কাৰণত যদি তেওঁলোক জড়িত থকাৰ প্ৰমাণ পায় তেনেহ'লে সেইজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আনুষ্ঠানিকতাৰ মাজেৰে তেওঁলোকে সেই সংকল্পৰ কথা উল্লেখ কৰিছিল আৰু সমান্তৰালভাৱে তেওঁলোকে উল্লেখ কৰিছিল যে সেই ব্যক্তিজনৰ অৰ্থাৎ যিজন অভিযুক্ত বা যিজন অপৰাধী তেওঁক বাদ দিও পৰিয়ালৰ অন্য লোকৰ বিৰুদ্ধেও কিন্তু একেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মুঠতে কোনো ধৰণৰ অপৰাধজনিত ঘটনাৰ লগত মুছলমান ব্যক্তি জড়িত হৈ থাকিব নোৱাৰিব যদি মুছলমান ব্যক্তি এনেধৰণৰ অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ প্ৰমাণ পায় তেনেহ'লে কিন্তু মুছলমান সমাজে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব এই যি সংকল্প গ্ৰহণ কৰিছিলে তেওঁলোকে আল্লাহৰ শপত খাই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে তেওঁলোকে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল আৰু অৱশেষত হাতে কামে কৰি দেখুৱালে আজিৰ দিনটোত এই মুছলমান সমাজখনে ৰূপহীহাটৰ নাঙলদোৱা মছজিদ কমিটিয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰূপহীহাটৰ নাঙলদোৱা মছজিদ কমিটিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 10 এপ্ৰিল নিশা ৰূপহীহাটৰ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু যিজন ব্যক্তি দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁ হুৰা সেৱন কৰা বুলি জানিব পৰা গৈছিল আৰু হুৰা সেৱন কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জানাজাৰ সময়ত জানাজাত অংশগ্ৰহণ নকৰিলে সকলো মুছলমান সমাজে মছজিদ কমিটিয়ে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ সিদ্ধান্ত কেতিয়া হাতে কামে কৰি দেখুৱালে মুছলমান সমাজে আৰু সমান্তৰালভাৱে সকলো মুছলমান সমাজে যাতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে বা কঠোৰ পদক্ষেপ গ্ৰহণ কৰে নিচাজাতীয় সামগ্ৰী সেৱন বা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত যদি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে তেওঁলোকৰ বিৰুদ্ধে যাতে সকলোৱে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি এটা নিৰ্দিষ্ট উদ্দেশ্য লক্ষ্য লয় তেনেহ'লে নিশ্চিতভাৱে মুছলমান সমাজৰ পৰা অপৰাধ দূৰ কৰিব পাৰিব বুলি তেওঁলোকে আশা কৰিছে যাৰ বাবে সকলো মুছলমান সমাজকে আহ্বান জনাইছে এনেধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমাৰ নাঙলদোৱা গাঁৱত এটা মছজিদ আছে আমি বনাইছোঁ নাঙলদোৱা বালিকা নতুন জামে মছজিদ কমিটি আমাৰ কমিটিৰ অন্তৰ্গত যিজন মানুহ মানে মদাহী আছিল আৰু আমি সিদিনাখন কাৰ্যকৰী সভা এটা বহিছোঁ সভাত আমি প্ৰচিডিং আকাৰে এটা প্ৰস্তাৱ লৈছোঁ 3 নম্বৰ প্ৰস্তাৱ আছিল এইটো প্ৰস্তাৱৰ মতে আছিল যিবিলাক মানুহে আমাৰ সমাজৰ অন্তৰ্ভুক্ত যিবিলাক মানুহে মদ বাং ড্ৰাগছ ইত্যাদি সেৱন কৰে যদি মৃত্যু হয় আমি আমাৰ সমাজৰ তৰফৰ পৰা জানাজা নিদিওঁ বা আমাৰ সমাজৰ যিটো কবৰস্থান আছে তাত আমি মানে কবৰস্থানত আমি কবৰ দিবলৈও মানে আমাৰ বাধা আছে আৰু যিহেতু সিজন কেইদিন আগত কৈ ঠিক আছিল 10 তাৰিখে এজন মানুহ আমাৰ সমাজৰ মানুহ তেওঁ এজন বহুত মদাহী আছিল আমি বহুত বুজাইছোঁ কিন্তু মই বহুত মৰমো কৰিছোঁ মানুহজনক কিন্তু সি
নামানি এতিয়াও একদম এনেকুৱা ৰাজহুৱা ঠাইত মৃত্যু হৈছে যাতে মানে কোনেও আৰু হেৰি কৰিব নোৱাৰে, মদ খাই মৰিছে। গতিকে আমি এনেকুৱা এজন মদাহী মানুহক যিহেতু প্ৰস্তাৱ লৈছোঁ, প্ৰস্তাৱ গৃহীত কৰিছোঁ ৰাজহুৱাভাৱে প্ৰচিডিং আকাৰে, সেইটো প্ৰস্তাৱ মৰ্মে তেখেতে আমাৰ সমাজৰ অন্তৰ্ভুক্ত আছিল। গতিকে তেখেতে জানাজা দিব পৰা আমি দিবলৈ মানে স্থান দিয়া নাই। নামটো আছে বছিৰুদ্দিন। নাই, আমি সিহঁতক জাননী দিম 1 বাৰ 2 বাৰ 3 বাৰ। আমি জাননী দিয়াৰ পিছত যদি সিহঁতে নামানে তেতিয়াহ'লে আমি এই ব্যৱস্থা কৰিব, মানে এইটো এটা কাৰ্যকৰী সিদ্ধান্ত লোৱা হৈছে আমাৰ সমাজৰ পৰা, আৰু এইটো প্ৰচিডিং আকাৰে লোৱা হৈছে। গতিকে অসমৰ যিবিলাক আমাৰ মুছলিম সমাজত মছজিদ আছে যাতে কোনেও এইবিলাক মানে বিয়া যিবিলাক নিচাযুক্ত মানুহ আছে সিহঁতে যাতে কবৰস্থানত জেগা নিদিয়ে, ৰাজহুৱা স্থানত বা এই জানাজা সম্পন্ন নকৰে, বা সমাজৰ কোনো ইমাম যাতে তাৰ জানাজাত সম্পন্ন কৰিব নোৱাৰে। এইখিনি আমাৰ আহ্বান। আমাৰ কথাটো হ'ল কি, আমাৰ এইটো নাঙ্গলদোৱা বালিকা জামে মছজিদ এই কমিটিৰ এটা সিদ্ধান্ত, মানে ৰূপহী সিদিনা 10 তাৰিখে ৰূপহী তেল টেক্সৰ তাত মানে আমাৰ এটা মানুহ এক্সিডেণ্ট হৈ পেলাই মৃত্যু হ'ল। এই মানুহটো নিচাযুক্ত আছিলে, আগৰ পৰাই নিচা কৰি থকা মানুহটো। এইকাৰণে আমি এই মানুহটোক আমাৰ কবৰস্থানত আমাৰ খাটকিও দিয়া নাই। আমি ৰাইজে আমাৰ মছজিদ কমিটিয়ে আমি খাটকিটো দিয়া নাই, আমাৰ মহল্লাত আমি মাটি দিব দিয়া নাই। সিহঁতে ক'ত দিছে আমি নাজানো। এইটো মানে আমি ৰাইজক আহ্বান জনাইছোঁ যাতে কোনো মছজিদ কমিটিয়ে এইটো সিদ্ধান্ত লয় যাতে নিচাজাতীয় মানুহক, মানে 3টা নিচা, এটা ড্ৰাগছৰ, আৰু এটা হলো মদ, আৰু হলো এই নিজে আত্মহত্যা কৰা, এই 3টা মানুহক মানে কবৰস্থানত আমি মাটি দিব নিদিওঁ। আৰু আমাৰ মছজিদ কমিটিৰ পৰা আমাৰ জানাজাও নহ'ব। এইটোৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আমি কমিটিয়ে যিটো সিদ্ধান্ত লৈছোঁ, এইটো সিদ্ধান্তৰ ভিতৰত যদি আপোনালোকে, আমি 100 ঘৰ মানুহ আছোঁ, 100 ঘৰ ৰাইজৰ ভিতৰত যদি 2 জন গৈ পেলাই মানে তেখেতক ৰক্ষণাবেক্ষণ কৰে, এইটোতো নহ'ব। এইটোৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে যাতে আমাৰ যিটো সমাজৰ যিটো আমি উচ্ছেদ কৰিম, এই উচ্ছেদত যাতে আমাৰ সমাজৰ মানুহ একেবাৰে নাযায়। এইটোৰ কাৰণে মই আহ্বান জনাইছোঁ।